লাষ্ট ক্লাছত আমি APJ আব্দুল কালামৰ মাই চাইল্ডহুড লেছনটোৰ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড পেৰাগ্ৰাফ ডিছকাছ কৰিলোঁ। আজি আমি ইয়াৰ থাৰ্ড পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিম। মই পেৰাগ্ৰাফটো পঢ়ি গৈছোঁ, তোমালোকে শুনি যাবা আৰু একেলগে কিতাপত চাই যাবা। The Second World War broke out in 1939 when I was 8 years old. For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. I used to collect the seeds and sell them to a provision shop on the Moscow street. A day's collection would fetch me the princely sum of 1 anna. My brother-in-law Jalaluddin would tell me stories about the war, which I would later attempt to trace in the headlines in Dinamani. Our area, being isolated, was completely unaffected by the war. But soon, India was forced to join the Allied forces and something like a state of emergency was declared. The first casualty came in the form of the suspension of the train halt at Rameswaram station. The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. That forced my cousin Samsuddin, who distributed newspapers in Rameswaram, to look for a helping hand to catch the bundles, and, as if necessarily, I filled the slot. Samsuddin helped me earn my first wages. Half a century later, I can still feel the surge of pride in earning my own money for the first time. এই পেৰাগ্ৰাফটোত আমি বহুতকেইটা নতুন শব্দ পাইছোঁ। সেই শব্দবিলাক কি কি ইয়াত লিখি দিছোঁ আৰু তোমালোকে নিজৰ বহীত শব্দকেইটা আৰু অৰ্থকেইটা লিখি ল'বা। নিজে নিজে পাৰিলে একোটা তাৰ পৰা চেণ্টেন্স ফৰ্ম কৰিবা। ইৰাপ্টেড মিনছ ব্ৰক আউট, যিটো হঠাতে উদ্ভৱ হোৱা বুলি কয়। ট্ৰেছ মিনছ ফাইণ্ড আউট, বিচাৰি দিয়া। আমি বাতৰি কাকত বা সেইধৰণে বেলেগ ক'ৰবাত জংঘলৰ মাজত যদি কিবা বিচাৰি যাওঁ সেইবিলাকক কয় ট্ৰেছ, ফাইণ্ড আউট। ফেটছ মিনছ ব্ৰিং, কিবা এটা আনি দিয়া বুজাওঁতে সেইটোকে ফেটছ বুলি কয়। আইচলেটেড মানে লোনলি, অকলশৰীয়া বা ছেপাৰেটেড, পৃথক কৰি ৰখা। ইমাৰ্জেঞ্চি মানে আৰ্জেঞ্চি, আমি যে কওঁ একদম জৰুৰীকালীন অৱস্থা বুলি। যিবিলাক এতিয়া আমাৰ ধৰা ক'ভিডৰ কাৰণে যিটো গাড়ী চাড়ী চব বন্ধ কৰি দিছে, তেনেকুৱা ধৰণৰ এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন। কেজুৱেলিটি মানে হ'ল এফেক্ট বা ৰিজাল্ট, কোনো কামৰ যিটো প্ৰভাৱ বা যিটো ফল, সেইটোকে কেজুৱেলিটি বুলি কয়। ছাছপেনশ্যন মানে পুট অফ, স্থগিত ৰখা। তাৰমানে কিবা এটা কাম হৈ আছে, মাজতে কেইদিনমানৰ কাৰণে বন্ধ কৰি দিয়া, সেইটোকে ছাছপেনশ্যন বা স্থগিত ৰখা বুলি কয়। হল্ট মানে যি ষ্টপ এব্ৰাপ্টলি, কিবা এটা বস্তু গতি কৰি আছে হঠাতে ৰাখি দিয়া, সেইটোৱে হ'ল হল্ট। এই পেৰাগ্ৰাফটো মই এক্সপ্লেইন কৰি দিছোঁ, তোমালোকে চাই লোৱা। The Second World War broke out in 1939. কি হৈছিল? 1939 চনত দ্বিতীয় বিশ্বযুদ্ধ সূত্ৰপাত হৈছিল। When I was 8 years old, যেতিয়া মই 8 বছৰ বয়সৰ আছিলোঁ। মই মানে কাৰ কথা কৈছে ইয়াত? এইখন যিহেতু অট'বায়'গ্ৰাফি, ইয়াত এইটো আব্দুল কালামে নিজে লিখিছে। তাৰমানে আব্দুল কালামৰ যেতিয়া 8 বছৰ বয়স হৈছিল, তেতিয়া দ্বিতীয় বিশ্বযুদ্ধখন আৰম্ভ হৈছিল আৰু চনটো আছিল 1939 চন। I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. For reasons I have never been able to understand.
কিছুমান কাৰণত মই এটা কথা বুজি পোৱা নাছিলোঁ আব্দুল কালামে কিবা ঘটনা এটাৰ বিষয়ে বুজি পোৱা নাছিল আৰু সেইটো কি আছিল এ সাডেন ডিমান্ড ফৰ টামাৰিণ্ড টামাৰিণ্ড মানে তেতেলী টামাৰিণ্ড seeds erupted in the market কিয়নো বজাৰত সেই সময়ত তেতেলী বিলাকৰ যেটো ডিমান্ড যেটো চাহিদা তাৰমানে যেটো প্ৰয়োজনীয়তা হেতু হঠাতে বহুত বৃদ্ধি পাই গৈছিল I used to collect the seeds and sell them to a provision shops on Moscow Street. I used to collect seeds. মই সেই গুটিবিলাক বুটলিবলৈ ধৰিছিল তাৰমানে তেওঁ তেতেলী বুটলিবলৈ ধৰিছিল and sell them to a provision shop on Moscow Street আৰু Moscow Streetত থকা এখন দোকানত য'ত এতিয়া খাদ্য সামগ্ৰী কাপোৰ আদি পায় আমাৰ বৰ্তমান সময়ত যিবিলাক এতিয়া ষ্ট'ৰ থাকে সেইবিলাকৰ নিচিনা তেনেকুৱা দোকান এখনত এইবিলাক বিক্ৰী কৰিছিল আৰু বিক্ৰী কৰি নিজৰ উপাৰ্জন কৰিছিল A day's collection would fetch me the princely sum of 1 anna. A day's collection তাৰমানে এদিনত যিমান তেতেলী তেওঁ সংগ্ৰহ কৰিছিল এই সংগ্ৰহ কৰা তেতেলীখিনিৰ কথা আছে would fetch me the princely sum of 1 anna. সেইখিনি বিক্ৰী কৰি তেওঁ কিমান পাইছিল 1 অনা আমাৰ এতিয়া এইবিলাক অনা 8 অনাৰ 50 পইচা 16 অনা 1 টকা বুলি কওঁ অনাটো আমাৰ বহুত হেৰি কি কয় আগতে সেইবিলাক প্ৰচলন আছিল এতিয়া নাই আৰু সেইটো টাইমত এতিয়া কি বুলি কৈছে তেওঁটো প্ৰিন্সলি সাম মানে আমাৰ এটা বহুত ভাল এমাউন্ট ভাল এটা ভাল টকা পইচা এখিনি বুজায় পৰিমাণ এটা বুজায় কিন্তু ইয়াত এইটো আইৰনিক্যালি এইটো অৰ্থটো চাইবা হিয়াৰ আইৰনিক তাৰমানে ইয়াত অকমান অৰ্থটো বৰ্তমান পৰিস্থিতিৰ লগত খাপ নোখোৱাকৈ ব্যৱহাৰ কৰা নিচিনা হৈছে যে হেতু বহুত বেছি পইচা নহয় তেওঁ হেৰুনে কিমান কৈ ঘটিছিল 1 অনাকে উপাৰ্জন কৰিছিল My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni My brother-in-law Jalaluddin would tell me stories about the war কি হৈছিল এজন ভিনিহিয়াক আছিল তেওঁৰ নাম আছিল জালালুদ্দিন আৰু এই জালালুদ্দিনে আব্দুল কালামক দ্বিতীয় বিশ্বযুদ্ধৰ যিবিলাক কাহিনী মানে যিবিলাক ঘটনা সংঘটিত হৈছিল সেই সংঘটিত হৈ যোৱা ঘটনাবিলাকৰ বিষয়ে আগত বৰ্ণনা কৰে আৰু কি কৰে এতিয়া which I would later attempt to trace in the headlines of Dinamoni যিবিলাক মই পাছত দিনমণিৰ মুখ্য শিৰোনাম বিলাকত মই বিচাৰি যাওঁ যে দিনমণি কি আছিল দিনমণি হল হেতু সময়ত ৰামেশ্বৰমত সাৰ্কুলেটেড হৈ থকা এখন প্ৰচলিত এখন বাতৰি কাকত আৰু তাৰ যিবিলাক এতিয়া মুখ্য শিৰোনাম থাকে তাৰমানে যিবিলাক আমি হেডলাইন বুলি কওঁ এই হেডলাইন বিলাকত এতিয়া আব্দুল কালামে বিচাৰিছিল তেওঁ তাৰমানে সেই সময়ত বাতৰি কাকত পঢ়াৰ সুবিধা পাইছিল Our area being isolated was completely unaffected by the war. Rameswaram কি আছিল এটা দ্বীপ আছিল আৰু দ্বীপ হোৱাৰ কাৰণে এই অঞ্চলটো সম্পূৰ্ণৰূপে আমাৰ মূল ভূখণ্ডৰ পৰা আঁতৰি আছিল আৰু সেইটো কাৰণে কৈছে our area being isolated আমাৰ অঞ্চলটো যেহেতু পৃথক আছিল বা অকলশৰীয়া আছিল was completely unaffected by the war আৰু হেহে ইয়াত যুদ্ধৰ প্ৰভাৱ অকনো দেখা নগৈছিল যুদ্ধৰ তাৰমানে যিবিলাক ক্ষতি হয় সেইবিলাক তাত হোৱা নাছিল বা যুদ্ধত অকনো বেলেগ তাত এতিয়া সমস্যা হোৱা নাছিল যুদ্ধৰ বাবে But soon India was forced to join the Allied forces and something like a state of emergency was declared. But soon India was forced to join the Allied forces. কিন্তু কি হল অতি সোনকালে গ্ৰেট ব্ৰিটেইন বা ইংলেণ্ডে ভাৰতবাসীক এতিয়া এলাইড ফৰ্চেছ মানে সেই সময়ত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ফ্ৰান্স ইংলেণ্ড সেইবিলাক এটা পক্ষত আছিল আৰু সেই পক্ষটোৰ নাম আছিল এলাইড ফৰ্চ আৰু ভাৰতবৰ্ষক সেই সাইডটোত জয়েন কৰিবলৈ কয় তাৰমানে ইংলেণ্ডৰ হৈ এতিয়া যুদ্ধত অৱতীৰ্ণ হ'বলৈ কয় যুঁজিবলৈ কয় and something like a state of emergency was declared আৰু সমগ্ৰ দেশতে জৰুৰীকালীন এটা অৱস্থাৰ নিচিনা অৱস্থা এটা সৃষ্টি কৰি দিয়া ঘোষণা কৰা হ'ল The first casualty came in the form of the suspension of the train
halt at Rameswaram station. আৰু তাৰ ফলস্বৰূপে কি হৈছিল এতিয়া পূৰ্বতে ৰামেশ্বৰমৰ ষ্টেচনত যিবিলাক ট্ৰেইন ৰখোৱা হৈছিল সেই ট্ৰেইনবিলাক তাত এতিয়া ৰখোৱাটো স্থগিত ৰখা হৈছিল তাৰমানে হঠাতে সেইটো বন্ধ কৰি দিয়া হ'ল অলপ দিনৰ কাৰণে The newspapers now had to be bundled and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. এতিয়া আমি পূৰ্বতে পাইছিলোঁ ৰামেশ্বৰমত সেইটো টাইমত এখন বাতৰি কাকত প্ৰচলিত আছিল আৰু সেই বাতৰি কাকতখন আছিল দিনমণি আৰু এতিয়া সেই দিনমণিৰ যিবিলাক বাতৰি কাকত আহে সেই বাতৰি কাকতবিলাক কি কৰিব লগা হৈছিল The newspapers now had to be bundled. সেই বাতৰি কাকতবিলাক এতিয়া বান্ধিব লগা আছিল টুকুৰা কৰিব লগা আছিল and thrown out from the moving train on the Rameswaram road between Rameswaram and Dhanushkodi. আৰু চলন্ত ট্ৰেইনৰ পৰা ৰামেশ্বৰম ৰোডত ৰামেশ্বৰম যিটো ৰোড আছিল সেই ৰোডটোৰে ৰামেশ্বৰম আৰু ধনুষ্কদি অঞ্চলৰ মাজত সেইবিলাক চলন্ত ট্ৰেইনৰ পৰা দলিয়াই দিব লগা হৈছিল That forced my cousin Samsuddin who distributed newspapers in Rameswaram. আৰু আব্দুল কালামৰ এজন সম্পৰ্কীয় ভায়েক শামছুদ্দিন তেওঁ সেইটো টাইমত সেই সময়খিনিত ৰামেশ্বৰমত বাতৰি কাকতৰ বিতৰকৰ কাম কৰিছিল ডিষ্ট্ৰিবিউটৰৰ কাম কৰিছিল আৰু তেওঁ কি হৈছিল এতিয়া সেই তাৰ কাৰণে এটা তেওঁ হেঁচা এটাত আহি গৈছিল মানে সেই বাতৰি কাকতবিলাক তেওঁ হৈ কোনোবাই এতিয়া ধৰিব লাগিব To look for a helping hand to catch the bundles and as if necessarily I feel the slot. আৰু সেইকাৰণে শামছুদ্দিনে কি কৰিছিল এই বাতৰি কাকতবিলাক যাতে ট্ৰেইনখনৰ পৰা দলিয়াই দিওঁতে সংগ্ৰহ কৰিব পাৰে তাৰ কাৰণে কোনোবা এজনে তেওঁক সহায় কৰি দিয়াটো বিচাৰিছিল আৰু একেবাৰে সহজভাৱে প্ৰাকৃতিকভাৱে কোনে গৈ আব্দুল কালামে সেই ঠাইডোখৰ পূৰ কৰিছিল তাৰমানে বাতৰি কাকতবিলাক ট্ৰেইনৰ পৰা দলিয়াই দিব আৰু সেইবিলাক আব্দুল কালামে সেই টুকুৰাবিলাক সংগ্ৰহ কৰিব Samsuddin helped me earn my wages আৰু তাৰ বাবদ শামছুদ্দিনে কি কৰিছিলে আব্দুল কালামক মজুৰি দিছিল ৱেজ মানে মজুৰি আৰু সেইধৰণে আব্দুল কালামে জীৱনত প্ৰথমবাৰৰ বাবে উপাৰ্জন কৰিব পাৰিছিল বা শামছুদ্দিনে সেইধৰণে আব্দুল কালামক জীৱনত উপাৰ্জন কৰাত সহায় কৰিছিল Half a century later এতিয়া দ্বিতীয় বিশ্বযুদ্ধ পাৰ হৈ যোৱা 50 বছৰ অতিক্ৰম কৰি গুচি গ'ল I can still feel the surge of pride in earning my own money for the first time আৰু এতিয়াও কিন্তু কি হয় আব্দুল কালামে এই প্ৰথমবাৰৰ বাবে যি ধৰণে এতিয়া উপাৰ্জন কৰিছিল সেই উপাৰ্জন কৰা পইচাখিনিক লৈ তেওঁ এতিয়াও